আলহামদুলিল্লাহ আহি গ'ল পবিত্ৰ জিলহজ মাহ। আজিৰ পৰা নখ চুলি নাকাটিব। জিলহজ মাহৰ এই প্ৰথম 10 দিন নবীজে শিকাই দিয়া স্পেচিয়েলি 10টা আমলৰ কথা মই কৈ দিম। যদি এই আমলসমূহ আপুনি কৰিব পাৰে জীৱন পৰিৱৰ্তন হৈ যাব, দুআ কবুল হ'ব, মনৰ আশা পূৰণ হ'ব, জীৱনৰ পেৰেচানি বালা মুসিবতসমূহ আল্লাহ তাআলাই দূৰ কৰি জীৱন শান্তিৰে ভৰপূৰ কৰি দিব। যিমান আধৰুৱা সপোন আছে আল্লাহ ৰব্বুল আলামিন পূৰা কৰি দিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, এই আমলসমূহ কি কি হয় আৰু কেনেকৈ কৰিব লাগিব মই ধুনীয়াকৈ বুজাই দিম। জিলহজ মাহৰ এই প্ৰথম 10 দিন আল্লাহ ৰব্বুল আলামিনৰ ওচৰত মাহে ৰমজানৰ পিছত যিমান দিন আছে সকলো দিনতকৈ শ্ৰেষ্ঠ দিন হৈছে এই জিলহজ মাহৰ প্ৰথম 10 দিন। কাৰণ এই মাহতেই হয় হজ, এই মাহতেই হয় কুরবানি, এই মাহতেই হয় আরাফার দিন, যিদিনা ইবাদত কৰিলে আল্লাহ ৰব্বুল আলামিন বান্দাৰ দোয়া লগে লগে কবুল কৰি লয়। বান্দাই যি বিচাৰে আল্লাহ তাআলাই লগে লগে দান কৰে। সেইকাৰণে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই দিয়া এই 10টা স্পেচিয়েলি আমল মনোযোগেৰে শুনিব আৰু আমল কৰাৰ চেষ্টা কৰিব। মহান আল্লাহ তাআলাই আমাৰ সকলো দিনী মা ভনীসকল ভাই ককাইসকলক এই আমলসমূহ কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। 1 নম্বৰ যিটো আমল সেয়া হৈছে জিলহজ মাহ আৰম্ভ হোৱাৰ লগে লগে নখ চুলি দাড়ি এইবোৰ নাকাটিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জামিউত তিৰমিজিত আহিছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যেতিয়া জিলহজ মাহ আৰম্ভ হৈ যায় আৰু তোমালোকৰ মাজৰ পৰা যিসকলে নেকি কুরবানি দিব বুলি ইৰাদা কৰিছা, কুরবানি নিয়ত কৰিছা, তেওঁলোকে যে নখ চুলি আদি নাকাটে, অবাঞ্ছিত নোমবোৰ নাকাটে, আগতেই পৰিষ্কাৰ কৰি ল'ব লাগে। জিলহজ মাহ আৰম্ভ হোৱাৰ আগতেই, জিলহজ মাহৰ 1 তাৰিখৰ পৰা যেতিয়ালৈকে কুরবানি নিদিয়ে, কুরবানি দিয়ালৈকে এই 10 দিন নখ চুলি অবাঞ্ছিত নোম এইবোৰ কাটিব নালাগে। যদি কাটে তেতিয়া গুনাহ নহয়, এয়া এটা মুস্তাহাব আমল হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে এয়া পছন্দনীয় আমল হয়। দ্বিতীয় নম্বৰ আমল হৈছে ৰোজা ৰাখা। জিলহজ মাহৰ প্ৰথম তাৰিখৰ পৰা মুসলসল ৰোজা ৰাখা। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 4টা আমল কেতিয়াও এৰি দিয়া নাছিল। 4টা আমল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সদায় কৰিছিল। এটা হৈছে আশুৰাৰ ৰোজা। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আশুৰাৰ দিনৰ ৰোজা কেতিয়াও এৰি দিয়া নাছিল। মাহে মুহৰৰমুল হাৰামৰ 10 তাৰিখৰ দিনক আশুৰাৰ দিন বুলি কোৱা হয়। এই ৰোজা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সদায় ৰাখিছিল। দ্বিতীয় নম্বৰত প্ৰতি মাহৰ 3টা ৰোজা, আয়ামে বীজৰ 3টাকৈ ৰোজা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সদায় ৰাখিছিল। এই ৰোজা এৰি দিয়া নাছিল। এই আমল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সদায় কৰিছিল। তৃতীয় নম্বৰত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফজৰৰ 2 রাকাত সুন্নত নামাজ কেতিয়াও এৰা নাছিল। ফজৰৰ 2 রাকাত সুন্নত নামাজ অত্যন্ত ফজিলতপূৰ্ণ আৰু বৰকতপূৰ্ণ হয়। এই দুনিয়াৰ যিমান নিয়ামত আছে, এই দুনিয়া আৰু এই দুনিয়াত যিমান যে আছে সকলোতকৈ শ্ৰেষ্ঠ হৈছে ফজৰৰ 2 রাকাত সুন্নত। আল্লাহু আকবার। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফজৰৰ 2 রাকাত সুন্নত কেতিয়াও এৰি দিয়া নাছিল। সেই কাৰণে আমি যেতিয়া মছজিদত যাওঁ কেতিয়াবা যদি দেৰি হৈ যায়, জামাত আৰম্ভ হৈ গৈছে, তেতিয়াও আমি সুন্নতটো আদায় কৰি লৈ তাৰ পিছত জামাতত শৰীক হ'ব লাগে। সেইফালে বাৰু দীঘলীয়া আলোচনা নকৰো। 4 নম্বৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যে আমলটো সদায় কৰিছিল সেয়া হৈছে এই মাহৰ জিলহজ মাহৰ 1 তাৰিখৰ পৰা 9 তাৰিখলৈকে ৰোজা। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মুসলসল এই ৰোজা ৰাখিছিল। সেই কাৰণে এই ৰোজাখিনি ৰাখাৰ চেষ্টা কৰিব। যদি সদায় ৰোজাখিনি ৰাখিব নোৱাৰে, 9টা ৰোজা ৰাখিব নোৱাৰে, কমসে কম আৰাফাৰ দিনৰ এটা ৰোজা ৰাখাৰ চেষ্টা কৰিব। আৰাফাৰ দিনৰ ৰোজাৰ ইমানেই ফজিলত হয়, যদি এই ৰোজা কোনো বান্দাই ৰাখিব পাৰে আল্লাহ তাআলাই তাৰ জীৱনৰ 2 বছৰৰ গুনাহ মাফ কৰি দিব। যোৱা 1 বছৰ, অহা 1 বছৰৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব। সুবহানাল্লাহ। সুনান তিৰমিজিৰ ৰিৱায়াত হয়, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, সুনান তিরমিজি কিতাবু সিয়াম আর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বাবু মা জাআ ফি ফাজলি সাওমি আরাফা। এই বাবত এটা হাদিস আহিছে, হাদিস নম্বৰ 749। হযরতে আবু কাতাদা রাদিয়াল্লাহু আনহুর পৰা বর্ণিত হয়, আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে সিয়ামু ইয়াউমি আরাফাতা ইন্নী আহতাসিবু ইলাল্লাহি আন ইউকাফিরা আস-সানাতাল্লাতী ক্বাবলাহু ওয়াস-সানাতাল্লাতী বা'দাহু। আল্লাহু আকবার। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে আরাফাৰ দিনৰ ৰোজা ৰাখিলে মই আল্লাহৰ জাতৰ ওপৰত উম্মিদ কৰিছো, আশা কৰিছো যে নিশ্চয় আল্লাহ তাআলাই সেই ব্যক্তিৰ, যি ব্যক্তি নেকি আৰাফাৰ দিনৰ ৰোজা ৰাখে তাৰ জীৱনৰ 2 বছৰৰ গুনাহ মাফ কৰি দিব। সুবহানাল্লাহ। যোৱা 1 বছৰ, অহা 1 বছৰৰ গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব। যিমান সগীৰা গুনাহ আছিল সকলো সগীৰা গুনাহ মাফ কৰি দিব। এতিয়া প্ৰশ্ন হ'ল যে অহা বছৰৰ গুনাহ মাফ হোৱাৰ কাৰণটো কি? যোৱা 1 বছৰৰ গুনাহ মাফ
হোৱাটো বুজি পাওঁ, কিন্তু অহা বছৰৰ গুনাহ কেনেকৈ মাফ হ'ব? শাৰিহিনসকলে ইয়াৰ জবাব লিখিছে, আল্লাহ তাআলাই ইমানেই ৰহমত বৰকত নাজিল কৰিব এই ৰোজা ৰখাৰ কাৰণে যে অহা বছৰ বান্দাজনক আল্লাহ তাআলাই সকলো গুনাহৰ পৰা আল্লাহ তাআলাই মেহফুজ কৰি ৰাখিব, হেফাজত কৰি ৰাখিব। ইমানেই ৰহমত বৰকত নাজিল হ'ব যে অহা এটা বছৰ বান্দা গুনাহৰ পৰা মুক্তি পাব, গুনাহৰ পৰা বাচি থাকিব পাৰিব। সুবহানাল্লাহ। সেইকাৰণে কমচে কম আৰাফাৰ দিনৰ ৰোজা ৰাখিব। মুছলছল 9টা ৰোজা ৰাখিব নোৱাৰিলেও কমচে কম আৰাফাৰ দিনৰ ৰোজা ৰাখিব। আল্লাহ তাআলাই আপোনাৰ জীৱনৰ 2 বছৰৰ গুনাহ মাফ কৰি দিব। এতিয়া কথা হৈছে যে আৰাফাৰ দিন কেতিয়া? আৰাফাৰ দিন হৈছে 9 জিলহজ্জা। 10 জিলহজত কুরবানি হয়, ঈদৰ দিন হয়। ঈদৰ আগৰ দিন হৈছে 9 জিলহজ। আৰু এই ৰোজা আমি ইণ্ডিয়ান ক্যালেন্ডাৰ মতে ৰাখিম। 9 জিলহজ হ'ব আমাৰ ইণ্ডিয়ান ক্যালেন্ডাৰ মতে 9 জিলহজ হৈছে 27 মে বুধবাৰ। দিনত বুধবাৰ থাকিব, মে মাহৰ 27 তাৰিখ। তাৰ আগদিনা আপুনি চেহৰি খাব লাগিব। মে মাহৰ 26 তাৰিখ মঙ্গলবাৰ দিন গৈ ৰাতি আপুনি চেহৰি খালে বুধবাৰ দিন আপুনি ৰোজা ৰাখিব। সেইদিনা আৰাফাৰ দিন হয়। আৰু যদি আপুনি ভাবে যে আৰাফাৰ দিন মই আৰবৰ লগত মিলাই ৰোজা ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে আপুনি 2টা ৰোজা ৰাখিব পাৰে, 8 জিলহজ আৰু 9 জিলহজ। সেই হিচাপত আপুনি মঙ্গলবাৰ আৰু বুধবাৰ 26 তাৰিখ আৰু 27 তাৰিখ মে মাহৰ এই 2 দিন আপুনি ৰোজা ৰাখিলে তেতিয়াহ'লে আপুনি তেওঁলোকৰ লগতে আপুনি শামিল থাকিল। তৃতীয় নম্বৰ আমল হৈছে বেছি বেছিকৈ জিকিৰ কৰা। যিমান বেছি পাৰোঁ এই 10 দিন জিলহজ মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে বেছি বেছিকৈ আমি জিকিৰ কৰিব লাগে। আল্লাহ তাআলাই কোরআনে কাৰিমত ইৰশাদ কৰে, উযকুৰুস্মাল্লাহি ফি আইয়ামি মালুমাত। তোমালোকে বেছি বেছিকৈ নিৰ্দিষ্ট এই দিনত তোমালোকে বেছি বেছিকৈ আল্লাহৰ স্মৰণ কৰা, আল্লাহৰ জিকিৰ কৰা। তাফসীৰ ইবনে কাসিৰত আহিছে আইয়ামি মালুমাতৰ দ্বাৰা মুৰাদ জিলহজ মাহৰ এই 10 দিন হয়। 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে এই 10 দিনৰ দ্বাৰা মুৰাদ হয়। আইয়ামি মালুমাতৰ দ্বাৰা এই 10 দিন বুজোৱা হৈছে। আমি এই 10 দিন বেছি বেছিকৈ এনি টাইম জিকিৰ কৰি থাকিব লাগে। আপুনি ঘূৰি ফুৰি আছে, কিবা কাজকৰ্ম কৰি আছে, এনি টাইম জিকিৰ কৰি থাকক। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহ তাআলাৰ বেছি বেছি স্মৰণ কৰিছিল, বেছি বেছি জিকিৰ কৰিছিল। আপুনি স্পেচিয়ালি কেইটামান জিকিৰ কৰিব, সুবহানাল্লাহ সুবহানাল্লাহ সুবহানাল্লাহ, মনে মনে যিমান বেছি পাৰে পঢ়ি থাকিব। আলহামদুলিল্লাহ 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 জিকিৰ কৰি থাকিব। আল্লাহু আকবার জিকিৰ কৰি থাকিব। লা ইলাহা ইল্লাল্লাহ, বেছি পৰিমাণে লা ইলাহা ইল্লাল্লাহ পঢ়িব। হযরত মুসা আলাইহিস সালামে আল্লাহ তাআলাক প্ৰশ্ন কৰিছিল, ইয়া আল্লাহ, মোৰ যেতিয়া ভয় লাগে এনেকুৱা এটা আমল শিকাই দিয়া যে মই যদি সেই আমল কৰোঁ লগে লগে ভয় গুচি যায়, মোৰ অন্তৰত সাহস আহি যায়। আল্লাহ তাআলাই কয় তুমি পঢ়ি থাকা লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ। হযরত মুসা আলাইহিস সালামে কয়, ইয়া আল্লাহ, এই জিকিৰটো হৈছে কমন জিকিৰ, সকলোৱে জানে, মই স্পেচিয়াল আমলৰ কথা কৈছো। আল্লাহ রাব্বুল আলামিনে কয়, হে মুসা, তুমি এই কায়নাত আকাশ জমিন চন্দ্র সূর্য গ্রহ তরা লৌহ কলম পর্যন্ত যদি এক পাল্লাত উঠাই দিয়া আৰু এক পাল্লাত লা ইলাহা ইল্লাল্লাহ উঠাই দিয়া, তথাপিও লা ইলাহা ইল্লাল্লাহ কলিমাৰ পাল্লা গধুৰ হৈ যাব। আল্লাহু আকবার। সেইকাৰণে বেছি বেছিকৈ এই জিকিৰ কৰি থাকিব, লা ইলাহা ইল্লাল্লাহ বেছি বেছি আপুনি পঢ়ি থাকিব। আৰু দুৰুদ শৰীফ যিমান বেছি পাৰে দুৰুদ শৰীফ পঢ়িব। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বেছি বেছিকৈ জিকিৰ কৰি থাকিব। আল্লাহ ৰাব্বুল আলামিনে ইৰশাদ কৰে, মোৰ বান্দাসকল তোমালোকে মোৰ জিকিৰ কৰা, মই তোমালোকৰ ফিকিৰ কৰিম। ফাজকুৰুনি আজকুরকুম ওয়াশকুরুলি ওয়ালা তাকফুরুন। মোৰ বান্দাসকল তোমালোকে মোক ইয়াদ কৰা, মোক স্মৰণ কৰা, মই তোমালোকক ইয়াদ কৰিম, তোমালোকৰ ফিকিৰ কৰিম। মই দিয়া নিয়ামতসমূহৰ শুকৰিয়া আদায় কৰা, না শুকৰি নকৰিবা। আমি এনি টাইম আল্লাহ তাআলাৰ জিকিৰ কৰি থাকিব লাগে, পুৱা গধূলি এনি টাইম আমি জিকিৰ কৰিব লাগে। আল্লাহ তাআলাই কোরআনে কারিমত কয়, ইয়া আইয়ুহাল্লাযীনা আমানু যকুৰুল্লাহা যিকরান কাসীরা ওয়াসাব্বিহুহু বুকরাতা ওয়া আসীলা। হে মোৰ বান্দাসকল, তোমালোকে বেছি বেছিকৈ আল্লাহ তাআলাৰ জিকিৰ কৰা, পুৱা গধূলি বেছি বেছিকৈ জিকিৰ কৰা, তাসবিহ তাহলিল বেছি বেছিকৈ কৰি থাকা। আৰু এই জিকিৰ কৰিলে আল্লাহ রাব্বুল আলামিন আমাৰ জীৱন পৰিৱৰ্তন কৰি দিব। আমি যদি আল্লাহৰ জিকিৰ কৰোঁ, আল্লাহ তাআলাক ইয়াদ কৰোঁ, আল্লাহ তাআলাই আমাক ইয়াদ কৰিব, আমাৰ ফিকিৰ কৰিব। সেইকাৰণে আমি বেছি বেছিকৈ জিকিৰ কৰিব লাগে। আল্লাহ তাআলাৰ সিফতি নামসমূহৰ ইয়া ৰহমানু ইয়া আল্লাহ, ইয়া গফফাৰু ইয়া আল্লাহ, ইয়া ৰাজ্জাকু ইয়া আল্লাহ, বেছি বেছিকৈ যিমান সিফতি নাম আছে, আল্লাহ তাআলাৰ বহুত সুন্দৰ সুন্দৰ সিফতি নাম আছে, গুণবাচক নাম আছে। ওয়ালিল্লাহিল আসমাউল হুসনা ফাদউহু বিহা। আল্লাহ তাআলাৰ বহুত সুন্দৰ সুন্দৰ গুণবাচক নাম আছে, যিকোনো নামৰ উচিল্লালৈ আমি দোয়া কৰিলে আল্লাহ তাআলাই দোয়া কবুল কৰিব। সেইকাৰণে আমি বেছি বেছিকৈ এই 10 দিন যিমান বেছি পাৰোঁ বেছি বেছিকৈ আমি জিকিৰ কৰি থাকিব লাগে। আৰু 4 নম্বৰ আমল হৈছে বেছি বেছিকৈ তাকবীৰ কোৱা, আল্লাহু আকবার, বেছি বেছিকৈ তাকবীৰ পঢ়ি থাকা। আৰু জিলহজ মাহৰ 9 তাৰিখৰ ফজৰৰ পৰা, আৰাফাৰ দিনৰ ফজৰৰ ওয়াক্তৰ পৰা আৰম্ভ কৰি 13 জিলহজৰ আসৰলৈকে
প্ৰত্যেক ওয়াক্ত নামাজৰ পিছত এবাৰকৈ আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ওয়ালিল্লাহিল হামদ সকলো পুৰুষ মহিলা সকলোৱে পঢ়াটো ৱাজিব হয়, সকলোৱে পঢ়িব লাগিব। এই আমল যাতে কোনেও এৰি নিদিয়ে। জিলহজ মাহৰ 9 তাৰিখ মনত ৰাখিব, আৰাফাৰ দিন যিদিনাখন হয়, জিলহজ মাহৰ 9 তাৰিখ ঈদৰ আগদিনা ফজৰৰ ওয়াক্তৰ পৰা আৰম্ভ কৰি 13 জিলহজৰ আসৰলৈকে প্ৰত্যেক ফৰজ নামাজৰ পিছত এবাৰেই পঢ়িব, 2-3বাৰকে নহয়, এবাৰেই প্ৰত্যেকজন পুৰুষ মহিলাই এই তাকবীৰ কৈ থাকিব। এই তাকবীৰৰ নাম হৈছে তাকবীৰে তাশৰিক। আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ওয়ালিল্লাহিল হামদ। পুৰুষসকলে বুলন্দ আৱাজেৰে পঢ়িব, জোৰে জোৰে পঢ়িব, আৰু আমাৰ মহিলা মা ভনীসকলে লাহে লাহে পঢ়িব, যাতে বেগানা পুৰুষে যাতে নুশুনে, তেওঁলোকে ঘৰতেই পঢ়িব। এই তাকবীৰ যিমান বেছি পাৰে শয়তানক দূৰ কৰিব। এই তাকবীৰ যিমান জোৰে আপুনি পঢ়িব, শয়তান আপোনাৰ পৰা আঁতৰি যাব। তাকবীৰ শুনি শয়তানে সহ্য কৰিব নোৱাৰে, আৰু শয়তান যেতিয়া মানুহৰ পৰা আঁতৰি যায়, বান্দাই ইবাদতৰ সুযোগ পায়, বান্দাই তেতিয়া আল্লাহ তাআলাৰ ইবাদত কৰিব পাৰে, ইবাদতত মনোযোগ আহে। সেইকাৰণে এই তাকবীৰ সকলোৱে পঢ়িব, কোনেও যাতে মিছ নকৰে। 5 নম্বৰ আমল হৈছে বেছি বেছিকৈ সদকা কৰা, গৰীব দুখীয়াসকলক সহায় কৰা, বেছি বেছি সদকা কৰা। মনত ৰাখিব, সদকাৰ দ্বাৰা আল্লাহ তাআলাৰ গজব ঠাণ্ডা হৈ যায়, আল্লাহ তাআলাৰ গুচ্ছা ঠাণ্ডা হৈ যায়। আমি জীৱনত সৰু সুৰা ভুল কৰোঁ, কেতিয়াবা জানি নাজানি আমাৰ দ্বাৰা কেতিয়াবা ভুল হৈ যায়, কিন্তু যেতিয়া নেকি আমি সদকা কৰিম, আল্লাহৰ ৰাস্তাত দান কৰিম, তেতিয়া আল্লাহ ৰাব্বুল আলামিন আমাৰ সেইবোৰ গুনাহ মাফ কৰি দিব। আমাৰ প্ৰতি যি খং হৈ আছিল, যি গজব নাজিল হ'বলগীয়া আছিল, সেইবোৰ গজব আল্লাহ তাআলাই উঠাই লয়। সেইকাৰণে আমি বেছি বেছিকৈ সদকা কৰিব লাগে, গৰীব দুখীয়াসকলক বেছি বেছিকৈ সহায় কৰিব লাগে। 6 নম্বৰ আমল হৈছে অবিৰতভাৱে দোয়া কৰি থাকে। এনি টাইম বেছি বেছিকৈ আমি দোয়া কৰিব লাগে। এই মাহত আমি যিমান দোয়া কৰিম, আল্লাহৰ পৰা যিমানেই বিচাৰিম, বাচ্চাই নাকান্দিলে মায়েও গাখীৰ নিদিয়ে, আমি আল্লাহৰ ওচৰত দোয়া কৰিব লাগিব, বিচাৰিব লাগিব। আৰু বান্দাৰ ওচৰত আমি যেতিয়া কিবা বস্তু বিচাৰোঁ, দুনিয়াত কোনো মানুহৰ ওচৰত বিচাৰোঁ, এবাৰ বিচাৰিছোঁ দি দিছে, দ্বিতীয়বাৰ বিচাৰিছোঁ দি দিছে, তৃতীয়বাৰ দিবলৈ টান পাব, তাৰপিছত আৰু টান পাব, দেখিলে পলাব। কিন্তু আল্লাহ ৰাব্বুল আলামিন ইৰশাদ কৰে, মোৰ বান্দা, মোক যেতিয়াই মাতিবা মোক পাবা, মোৰ দুৱাৰ তোমাৰ কাৰণে এনি টাইম খোলা আছে। লা তাকনাতু মিৰ ৰাহমাতিল্লাহ, তোমালোকে কেতিয়াও মোৰ ৰহমতৰ পৰা নিৰাশ নহবা। সেইকাৰণে আমি অবিৰতভাৱে বেছি বেছিকৈ দোয়া কৰি থাকিব লাগে। 7 নম্বৰ আমল হৈছে নফল ইবাদত বেছি বেছিকৈ কৰা। নফল ইবাদত যেনে তাহাজ্জুদৰ নামাজ, বেছি বেছিকৈ তাহাজ্জুদৰ নামাজ পঢ়িব, সদায় তাহাজ্জুদৰ নামাজ পঢ়াৰ চেষ্টা কৰিব, আউৱাবিনৰ নামাজ পঢ়িব, ইশৰাকৰ নামাজ, চাস্তৰ নামাজ, বেছি বেছিকৈ নফল ইবাদত কৰা, কোরআন কারিমর তিলাওয়াত বেশি বেশিকৈ কৰা। যিমান বেছি পাৰো আমি এই মাহৰ এই 10 দিন, কমসে কম জিলহজ মাহৰ 10 দিন বেছি বেছি নফল ইবাদত কৰিলে আল্লাহ তাআলাই জীৱন পৰিৱৰ্তন কৰি দিব, আমাৰ দোৱাসমূহ কবুল কৰিব, জীৱনৰ পেৰেশানি বালা মুসিবতসমূহ দূৰ কৰি জীৱনত শান্তি দান কৰিব। সেইকাৰণে যিমান বেছি পাৰো নফল ইবাদত আমি কৰিব লাগে। 8 নম্বৰ আমল হৈছে বেছি বেছি তওবা কৰা, ইখলাসৰ সৈতে আল্লাহ তাআলাক হাজিৰ নাজিৰ কৰি নিজৰ জীৱনৰ গুনাহবোৰ মনত পেলাই কমসে কম 2 রাকাত সালাতুত তওবার নামাজ পড়ি। তওবার নামাজৰ নিয়ত এনেকৈ কৰিব, নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তাওবাহ নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ 2 রাকাত তওবার নামাজ পড়ি আপুনি জায়নামাজত বহি বহি আকৌ দুরূদ শরীফ পঢ়িব, ইস্তিগফার পঢ়িব, তাৰ পিছত আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব, কান্দি কান্দি যিমান বেছি পাৰে তওবা কৰিব, আল্লাহ তাআলাই আপোনাৰ দোয়া কবুল কৰিব, জীৱনৰ গুনাহবোৰ আল্লাহ তাআলাই মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব। বেছি বেছিকৈ আমি তওবা কৰিব লাগে। 9 নম্বৰ আমল হৈছে হজ উমরা কৰা। উমরা কৰা, হজ কৰা। হাদিস শরীফত আহিছে, আল উমরাতু ইলাল উমরাতি কাফারাতুল লিমা বাইনাহুমা ওয়াল হজ্জুল মাবরুর লাইসা লাহু জাযাউন ইল্লাল জান্নাহ। আল্লাহু আকবার। যিসকলে উমরা কৰে, এজন মানুহে যেতিয়া উমরা কৰিব, এক উমরাৰ পৰা আৰু এক উমরালৈকে মাজত যিমান দিন পাৰ হৈ যায়, তাৰ এই এক উমরায় আৰু এক উমরাৰ মাজত যিমান গুনাহ হৈছিল সকলো গুনাহৰ কাফাৰা হৈ যায়। সুবহানাল্লাহ। ওয়াল হজ্জুল মাবরুর লাইসা লাহু জাযাউন ইল্লাল জান্নাহ। আৰু হজ তাৰ কাৰণে একমাত্ৰ হৈছে জান্নাত। মকবুল হজ যাৰ বদলা একমাত্ৰ জান্নাত হয়। সেইকাৰণে আল্লাহ তাআলাৰ ৰাজি খুশিৰ বাবে যিসকলক আল্লাহ তাআলাই ধন সম্পত্তি দান কৰিছে, আল্লাহ তাআলাই তৌফিক দিছে, তেওঁলোকে হজ কৰিব লাগে। হজ ফৰজ হয়। যদি আল্লাহ তাআলাই ধন সম্পত্তি দিছে, তেতিয়াহ'লে আল্লাহ তাআলাই আপোনাৰ ওপৰত হজ ফৰজ কৰিছে, আপুনি হজ কৰিব। এই হজৰ বদলা একমাত্ৰ জান্নাত হয়। মানুহক দেখুৱাবৰ কাৰণে নহয়, ভ্ৰমণৰ উদ্দেশ্যত নহয়, একমাত্ৰ আল্লাহৰ ৰাজি খুশিৰ বাবে আমি যদি হজ কৰোঁ, আল্লাহ তাআলাই ইয়াৰ বদলা একমাত্ৰ জান্নাত দান কৰিব, জান্নাতুল ফিৰদাউস দান কৰিব। সুবহানাল্লাহ। 10 নম্বৰ আমল হৈছে কুরবানি করা। যদি সামৰ্থক আছে তেতিয়াহ'লে কুরবানি করা। কুরবানি আৰু হজ দুটাই কিন্তু সামৰ্থকৰ কথা হয়। হজৰ সামৰ্থক আছে, আপুনি হজ কৰক, কুরবানিৰ সামৰ্থক হয় কুরবানি কৰক।
আৰু যিসকলে নেকি হজ কৰিব নোৱাৰিলে অথবা কুৰবানী কৰিব নোৱাৰিলে তেওঁলোকে যদি বাকী আমলখিনিও কৰে আল্লাহ ৰব্বুল আলামিন তেওঁলোকৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিব। আল্লাহ ৰব্বুল আলামিন জীৱনৰ পেৰেশানি বালা মুসিবতসমূহ দূৰ কৰি জীৱন শান্তিৰে ভৰপূৰ কৰি দিব। মহান আল্লাহ তাআলা আমাক সকলোকে এই আমলসমূহ সকলোকে কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।